নিকুঞ্জ আপডেট চেনেলটোলৈ আপোনালোক সকলোলৈ স্বাগতম জনাইছোঁ। মই আজি আপোনালোকক BTC গ্ৰেড 3 গ্ৰেড 4 কেতিয়া ৰিজাল্ট দিব আৰু BTCত নতুন ভেকেঞ্চি কিমান আহিব আৰু কেতিয়া আহিব গোটেইখিনি জনাই দিম। আপোনালোকে এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক, তেতিয়াহে বুজি পাব। ঠিক আছে, পোনপ্ৰথমতে মই আপোনালোকক 2025 বৰ্ষত অনুষ্ঠিত হৈ যোৱা গ্ৰেড 3 আৰু গ্ৰেড 4 ৰিজাল্ট কেতিয়া দিব সেইটো মই আপোনালোকক জনাই দিম। পোনপ্ৰথমতে ইয়াত মই গ্ৰেড 4টো আপোনালোকক জনাই দিছোঁ যে গ্ৰেড 4 কেতিয়া গ্ৰেড 4 যিটো ভাইভা হৈ গৈছিলে সেইটো কেতিয়া ৰিজাল্ট দিব। ঠিক আছে, সেইটো মই আপোনালোকক জনাই দিছোঁ যে আপোনালোকে ফেব্ৰুৱাৰীৰ শেষৰ ফালে পাব, হয়তো আপোনালোকে মাৰ্চলৈকে এক্সপেক্ট কৰিব পাৰে। আপোনালোকে ইলেকশ্যনৰ আগে ইয়াত আপোনালোকে এই ৰিজাল্টটো পাব। ঠিক আছে, ভাইভাৰ ৰিজাল্ট আপোনালোকে কোনো ধৰণৰ চিন্তা নকৰিব। আৰু নেক্সট হৈছে আপোনালোকৰ গ্ৰেড 3 HS লেভেল। আপোনালোকৰ HS লেভেলৰ ৰিজাল্টটো দিলে কিন্তু আপোনালোকৰ ভাইভা অনুষ্ঠিত কৰিবলৈ আছে, কিন্তু আপোনালোকক ভাইভা কেতিয়া কৰিব বা আপোনালোকৰ ভাইভাৰ ডেটটো কেতিয়া হ'ব আপোনালোকক মই সম্পূৰ্ণ জনাই দিম। আগন্তুক তাৰিখ, এতিয়া তাৰিখটো মই আপোনালোকক ক'ব নোৱাৰিম, কাৰণ আপোনালোকৰ ফেব্ৰুৱাৰী মাহতে অনুষ্ঠিত হোৱাৰো কথা আছিলে। ঠিক আছে, সেইটো এতিয়া কোনো ধৰণৰ নটিফিকেশ্যন ওলোৱা নাই, যিহেতু ওলালে মই আপোনালোকক জনাই দিম। ঠিক আছে, আপোনালোকে এইটো অপেক্ষা কৰি থাকিব পাৰে, আপোনালোকৰ কোনো ধৰণৰ কেঞ্চেল হোৱা নাই। ঠিক আছে, ইয়াত মই আপোনালোকক গ্ৰেজুৱেশ্যন লেভেলৰ গ্ৰেড 3টো জনাই দিছোঁ যে আপোনালোকৰ ৰিজাল্টটো এই ফেব্ৰুৱাৰী মাহতে পাব। ঠিক আছে, আপোনালোকে যিটো গ্ৰেড 4 ভাইভাৰ সেইটোৰ লগতে আপোনালোকৰ আহিব। ঠিক আছে, ৰিজাল্টটো ইয়াত মই আপোনালোকক জনাই দিলোঁ যে আপোনালোকে 2025 বৰ্ষত অনুষ্ঠিত হোৱা যিমানখিনি ভেকেঞ্চি পেণ্ডিং হৈ আহিছে বা হৈ আছে সেইখিনি এই বৰ্ষতে আপোনালোকে পাব, নিযুক্তিও পাব। ঠিক আছে, ইয়াত মই আপোনালোকক জনাই দিলোঁ যে আপোনালোকে নিযুক্তি পত্ৰৰ সৈতে পাব এই 2026 বৰ্ষতে। আৰু ইয়াতে মই আপোনালোকক জনাই দিছোঁ যে আপোনালোকৰ যিহেতু 2026 বৰ্ষত নতুন ভেকেঞ্চি আহিব। ঠিক আছে, আপোনালোকে গ্ৰেড 3 গ্ৰেড 4 এই দুটা মিলাই আপোনালোকে 500+ আপোনালোকে ভেকেঞ্চি পাব। ঠিক আছে, 500+ ভেকেঞ্চি পাব আপোনালোকে গ্ৰেড 3 গ্ৰেড 4 এই দুটা মিলাই। ঠিক আছে, আপোনালোকৰ ফেব্ৰুৱাৰী মাহত আপোনালোকে এক্সপেক্ট কৰিব পাৰে, কিন্তু ফেব্ৰুৱাৰী মাহৰ শেষৰ ফালে আপোনালোকে এক্সপেক্ট কৰিব পাৰে। আপোনালোকে মাৰ্চ মানত আপোনালোকে নতুন ভেকেঞ্চি এক্সপেক্ট কৰিব পাৰে। ঠিক আছে, ইতিমধ্যে টিচাৰ আপোনালোকে বহুতে জানে যে আপোনালোকে টিচাৰ যিটো পষ্ট LP UP সেইটো নতুনকৈ আহিছে। আপোনালোকে যদি কোনোবা যোগ্য প্ৰাৰ্থী হয় বা কোৱালিফিকেশ্যন যদি আপোনালোকৰ DLED আপোনালোকৰ প্লাছ আপোনালোকৰ যদিহে টেট আপোনালোকে পাছ আৰু হৈছে তেন্তে আপোনালোকে পাৰিব। ঠিক আছে, আপোনালোকে এক্সামটো দিব পাৰিব। ঠিক আছে, নেক্সট ভিডিঅ'ত মই আপোনালোকক জনাই দিম যে কেনেকুৱা ধৰণৰ প্ৰচেছ ইয়াত কি আৰু কেতিয়াৰ পৰা এপ্লাই হৈছে গোটেইখিনি মই আপোনালোকক জনাই দিম। ঠিক আছে, ইয়াতে মই কেৱল গ্ৰেড 3 গ্ৰেড 4 বিষয়েহে আপোনালোকক জনাই দিম। ঠিক আছে, ইয়াত গ্ৰেড 3 আপোনালোকে গ্ৰেড 3 যদি চাবলৈ যায় আপোনালোকে গ্ৰেড 3 নতুন ভেকেঞ্চি আপোনালোকে 300+ পাব। ঠিক আছে, 300+ আপোনালোকে নতুন ভেকেঞ্চি পাব গ্ৰেড 3ত। ঠিক আছে, আৰু গ্ৰেড 4 কাৰণে আপোনালোকৰ 200। ঠিক আছে, 200+ থাকিব, কাৰণ মই প্লাছ কৈছোঁ এইকাৰণে মিনিমাম হৈছে 500 ভেকেঞ্চি। ঠিক আছে, মিনিমাম হৈছে 500 ভেকেঞ্চি আহিব, মিনিমাম 500। তাৰ ওপৰত আপোনালোকে এক্সপেক্ট কৰিব পাৰে, কিন্তু এইটো মিনিমাম হৈছে, মেক্সিমাম হয়তো 1000 হ'ব পাৰে। ঠিক আছে, হয়তো 1000 হ'ব পাৰে মিনিমাম, মেক্সিমাম হয়তো 1000 হ'ব পাৰে, মিনিমাম কিন্তু 500। ঠিক আছে, আপোনালোকে কোনো ধৰণৰ চিন্তা নকৰিব। আপোনালোকৰ আগন্তুক দিনত 2025 বৰ্ষত যিমানখিনি পেণ্ডিং হৈ আছিলে সেইখিনি আপোনালোকৰ কমপ্লিট হ'বই। ঠিক আছে, মই আপোনালোকক জনাই দিছোঁ, আৰু আপোনালোকে অতি কম সময়ৰ দিনত আপোনালোকৰ ৰিজাল্টসমূহ পাব আৰু নতুন ভেকেঞ্চিও কম সময়ৰ দিনত ওলাব। ঠিক আছে, মই ক'লোৱে মিনিমাম হৈছে 500+, আৰু আপোনালোকে মেক্সিমাম 1000 হয়তো 2000 তেনেকুৱা হ'ব পাৰে। ঠিক আছে, তেনেকৈ আশে-পাশে হ'ব পাৰে। ঠিক আছে, আৰু ইয়াত মই আপোনালোকক এইটোও জনাওঁ যে আপোনালোকৰ এতিয়া 2026 বৰ্ষ পালেহি, কিন্তু 2026 বৰ্ষলৈ কোনো ধৰণৰ এতিয়া নটিফিকেশ্যন অহা নাই, কিন্তু যেতিয়া আহে মই আপোনালোকক তেতিয়া জনাই দিম। ঠিক আছে, আৰু এতিয়া আপোনালোকে জানে যে BTCৰ এতিয়া কোনো ধৰণৰ জব আপডেট নতুনকৈ অহা নাই। ঠিক আছে, জব যেতিয়াই আপডেট আহে আপোনালোকক মই জনাই দিয়াৰ লগতেই গোটেইখিনি বিষয়টো কি হৈ আছিলে বা কেনেকুৱা ধৰণৰ আৰু নতুনকৈ CSB গঠন কৰিছে, কিন্তু কিয় এতিয়ালৈ একো একশ্যন লোৱা নাই, 2025 বৰ্ষত অনুষ্ঠিত হৈ যোৱা এক্সামবিলাকৰ ওপৰত কিয় ৰিজাল্ট দিয়া নাই বা কিয় ভাইভা ডেট ডিক্লেয়াৰ কৰা নাই, তেনেকুৱা ধৰণৰ কুৱেশ্যনসমূহ আপোনালোকক মই গোটেইখিনি জনাই দিম। ঠিক আছে, আৰু ইয়াত এইটো যে আপোনালোকেও এতিয়া নাপাব, হয়তো কেতিয়া আপোনালোকৰ ৰিজাল্টসমূহ তাৰিখটো আৰু মই ডেটটো জনাই দিছোঁ, ডেটটো কেতিয়াও নাপাব। ঠিক আছে, ডেট আপোনালোকে এই বৰ্ষতেই হয়তো এই বৰ্ষতেই পাব, কিন্তু
এতিয়া আপোনালোকে ইলেকশ্যন আহিছে, ইলেকশ্যনৰ আগে হয়তো পাব, ঠিক আছে। এইবোৰ আপোনালোকে নিযুক্তি পত্ৰৰ সৈতে পাব, ঠিক আছে। কোনো ধৰণৰ চিন্তা নকৰিব। আৰু যদিহে আপোনালোকে এক্সট্ৰা ইনফৰমেশ্যন ক'ৰবাৰ পৰিও পায়, ঠিক আছে, তেন্তে আপোনালোকে মোক এই কমেণ্ট ছেকশ্যনত জনাব পাৰিব, ঠিক আছে। তেতিয়া মই আপোনালোকৰ সেইটো ভিডিঅ' আকৃতি আপোনালোকক জনাই দিম, ঠিক আছে। এতিয়া এনেকুৱা ধৰণৰ হৈছে যে আমিও অফিচিয়েল ডাটাবিলাক নাই পোৱা, ঠিক আছে। এতিয়া BTCৰ বহুতো অফলাইন হৈ আছে, ঠিক আছে। এতিয়া অনলাইন যদিও বা CSB গঠন কৰিছে, তেন্তে কিবা যদি নিযুক্তিও আহে তেতিয়াও কি হয়, অফলাইনতহে আহে, ঠিক আছে। তেনেকৈ বহুতো কথা আমি জনা নাযায়, সেই গতিকে আমিও কিছুমান ভিডিঅ' দিয়া লেট হয়। সেই গতিকে মই আপোনালোকক জনাই দিছোঁ যে আপোনালোকে যদি ক'ৰবাৰ প্ৰিয় পায়, আপোনালোকে কিবা যদি ইনফৰমেশ্যন পায়, তেন্তে এই কমেণ্ট ছেকশ্যনত জনাব, ঠিক আছে। আৰু আপোনালোকে কিছুমান ফেক নিউজ আহে বাৰু, কিছুমান কেঞ্চেল হোৱাৰ কিবা তেনেকৈ, সেইবিলাকতো কেঞ্চেল হোৱা নাই, কিন্তু এক্সট্ৰা কিবা ইনফৰমেশ্যন আহিব পাৰে, কিন্তু আপোনালোকে যিটো কেঞ্চেল সেইটো নাভাবিব, ঠিক আছে। ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ।